So hello everyone, welcome to Scordemy. মই কৌশিক ডেকা. So আমাৰ আগৰ যোনবিলাক চেপ্টাৰ বিলাক হৈ গল আমি সেইবিলাক গুটেই চালো ঠিক আছে চেপ্টাৰ বিলাক পঢ়ি উঠি আমি প্ৰেক্টিস কৰি আছো যোৱাকালি এটা লাইভ ক্লাছ দিলো এটা আমি এই যেটো আমাৰ সেট আছিল প্ৰেক্টিস সেট মই কৈছিলো কি আমি 35 পৰা 40 টা মান ম্যাথছ আমি প্ৰেক্টিস কৰিম এক্সামত আহা আৰু এইবিলাক আগৰ ইয়াৰৰ আহা টাইপৰে প্ৰশ্ন আনিছো গতিকে আমি বেছি লেট নকৰো এনেকা আমি ইলেকশনত ইমান % ভোট দিলে ইমান দিলে আগৰ এক্সামত দেখিছো সো আমি যদি দেখিছো কিয় নপঢ়ো হয় না নহয় যদি দেখিছো কিয় নপঢ়ো আৰু নপঢ়িলে নো যিয়ে ডেডিকেশন দি ভালকে নপঢ়ে হিনো কেনেকে চাকৰি পাব চাকৰিটো আমাৰ মেইন মোটিভটো এই যে মোক বেছি না লাগে মোৰ পৰা পঢ়ি যদি 10 জন 15 জনেও যদি এদিন হলেও যেতে মানে কমেন্টত আহি কয় যে স্যার আপুনি পঢ়াইছিল আপোনাক ফলো কৰিছিল আপোনাৰ পৰাই আজি এটা চাকৰি পাবলৈ সক্ষম হৈছো বহুত ভাল লাগিব যে ম্যাথছ খিনি পাৰিছো ইন an election 10% of voters did not vote 10% এ ভোটেই দিয়া নাই তাৰ মানে কিমান পাৰ্চেন্টে ভোট দিছে 90% The winner got 54% of the total valid votes. Valid votes মানে কি ভোট দিয়াখিনি ঠিক আছে ভোটাৰটো বহুত আছিল সাপোজ 100টা ভোটাৰ আছিল তাৰে 90 জনে ভোট দিছে এতিয়া তাৰে 54 জনেহে কি 54 জনে ভোট দিছে উইনাৰ জনক বাকি তেতিয়ালে কিমান জনে লুজাৰ জনক জনে হাৰিছিল লুজাৰ তাক কিমান জনে দিছিল হেতু দিছে কিমান হ'ব 90 হ'ব লাগে 46 ওকে আৰু কিমান ভোটত জিকা বুলি কৈছে 1620 টা ভোটত দা টোটাল ভোটাৰ্স মুঠ ভোটাৰ্স কিমান আছিল মানে হি 90% ভোটাৰ কিমান আছিল নে আমাৰ 100% টো লাগিব 100% টো লাগিব টোটাল টো লাগিব সো লেট ধৰা হল টোটাল ভোটাৰ্স equal to x okay so therefore valid vote কিমান আছিল valid vote কিমান হ'ব 90% of x মুঠ ভোটৰ 90% হৈছে কি valid vote ইমানখিনি ভোট দিছিল গতিকে 0.9x ওকে ইখিনলৈকে আমি গম পালো এতিয়া যদি উইনাৰে ইমানখিনি পাইছে তেতিয়ালে লুজাৰ winner got how much percent 54% therefore loser কিমান পাইছিলে 46% দুইটা লগ লাগি ফেলে কিমান হ'ব 90% হ'ব ভোটৰ কথাই কৈছে তো হয়নে কাৰণ 10% তো ভোটেই দিয়া নাই সো ইহতে কোনখিনি ভোট পাব যিয়ে ভোট দিছে গতিকে 54 + 46 কিমান হ'ল 6 4 10 তো 100% হৈ গল দেখোন 90 ওকে এটো মানে আমাৰ কি হ'ব যে আমাৰ টোটাল তো যিমানখিনি হ'ব হিয়তে পোৱা খিনিৰ তো 100% এ ন এটো ঠিক আছে 100% হ'ব আমি এই 90% তো অকল ভ্যালিড ভোটৰ কথাই কৈছো ওকে বাট ইহতে যোনখিনি ভোট পাব সেই 90% ৰতো এটা 100% থাকিব যে কি 90 ভোট পাইছে তাৰে ইমানখিনি পাৰ্সেন্ট হি পাইছে ইমানখিনি পাৰ্সেন্ট হি পাইছে ওকে এতিয়া therefore ডিফাৰেন্স কিমান হ'ব ডিফাৰেন্স কিমান পালে 54 - 46 equal to কিমান হ'ল 14 গলে 8% ডিফাৰেন্স হয়নে সো ভোটৰ ডিফাৰেন্স যেটো আছিল যে আমাৰ যেটো ভোটৰ ডিফাৰেন্স কিমান দিয়া আছে ইমান ভোটত জিকিছে সো according to question আমি কি ক'ব পাৰো according to question আমি ক'ব পাৰো যে 8% of total vote equal to নহয় total vote নহয় আমাৰ 8% of casted vote যিমানখিনি ভোট দিছে যিমানখিনি ভোট দিলে সেইখিনি ভোট তাৰে 8% তো কাৰ সমান 1620 ৰ সমান this implies 8/100 into 0.9x equal to 1620 not গুণ 72 এক সেকেন্ড মোৰ এটা কাহ উঠি আছে কাহটো কাৰণে বৰ প্ৰবলেম পাইছো সো আমাৰ এখিনি হৈ গল সো এতিয়া এখিনি আমাক কৰিলে কি হ'ব 0.08 into 0.9x equal to 1620 this implies not গুণ 72 0 এটো তিনটাৰ পিছত হ'ব ডেসিমেল x equal to 1620 x equal to কিমান হ'ব 1620 divided by 0.72
সো 1000 এ হৰণ কৰি দিলে কিমান হ'ব 162000 ডিভাইডেড বাই 72 কাটাকাটি কৰি দিলে ইয়া হৰণ কৰি দিলে কিমান হ'ব 72 চাই লও আমি কত চাও এইখিনিতে আমি অলপ সৰুকে চাই লও নেকি অলপমান উলালে উলাই যাব 20 22 25 28 ঠিক আছে অলপ কৰিলে উলাই যাব 162000 72 দুইবাৰ যাব 2 দুগুণ 4 7 দুগুণ 14 ঠিক আছে 12 8 গেল 12 4 গেল 8 18 0 ইমানত যদি 2 কিছে এতিয়া কিমান দিব পাৰো আৰু দুইবাৰে যাব 144 2 উলাল 252 বঢ়িয়া উলালে আৰু বাকিখিনি কৰি থকা দৰকাৰ নাই ইয়াতে আমাৰ 22 ওলাইছে ন ইয়া হৰণ কৰিলেতো কিবা এটা ওলাব আৰু ইয়াতে 22 টাকা বেলেগ নাই গতিকে আমাৰ হ'ব কিমান ইয়া হৰণ কৰি দিলে আমাৰ আনসাৰ ওলাব অপচন নাম্বাৰ বি 22500 মুঠ ভোটাৰ আছিল ঠিক আছে সো আমি প্ৰথম আমাৰ প্ৰশ্নটো গল আৰু এনেকুৱা প্ৰশ্ন আমি আগৰ পৰীক্ষাত যথেষ্ট দেখিছো ঠিক আছে এইবাৰ আহো আমি নেক্সট ইয়াতে কি কৈছে যে এ ম্যানুফ্যাকচারার সেলস টু এ হোলসেলার এট 10% প্রফিট কোম্পানি বনালে বস্তুটো ম্যানুফ্যাকচারারে বস্তুটো বনাই পিনে কাক দিছে প্ৰথম হোলসেলাৰক দিছে হি ললে 10% প্রফিট The wholesaler sells to a retailer. দোকানী একজনক দিলে হোলসেলারে 20% প্রফিট হোলসেলারে এবার 20% প্রফিট খেলে if the retailer pays 1320 retailer জনে যদি 300 কি 1320 টাকা যদি দিলে the manufacturer's cost was manufacturer cost কিমান আছিল সৰি ললো x manufacturer cost আছিল x therefore এটা manufacturer প্ৰথম 10% profit পালে therefore প্ৰথমতে হোলসেলাৰক দিলে কিমান 10% profit হয়নে ইয়াতে আমাৰ profit কিমান হ'ব হয়নে ইয়াতে চাইলো আমাৰ প্ৰথম profit মানে আমাৰ হেৰিটো চাও সেলিং প্ৰাইসটো চাও প্ৰথমতে আমাৰ সেলিং প্ৰাইসটো চাও কিমানত বেচিলে যে যেটো আমাৰ x এটো আৰু x ৰ 10% প্ৰফিটত বেচিলে শূন্য শূন্য ক্যান্সেল x plus 0.1x তাৰ মানে 1.1x প্ৰথমতে এটোত বেচিলে এটো এটা আমাৰ হল বিক্ৰী মূল্য এটা এই বস্তুটো আকৌ এইটো কি কৰিলে হোলসেলাৰ জনে এবাৰ ৰিটেইলাৰক দিলে 20% প্ৰফিট নিউ কষ্ট আৰে এসপি নহয় একচুয়ালি কষ্ট বুলি ধৰা নিউ কষ্ট কিমান হ'ব এটা আমাৰ 1.1x এটোটো আগতে আছিল ইয়াৰে 20% এতিয়া 1.1x into 20% ওকে 1x যদি আমি কমন লও 1 plus 0.2 1.2 হ'ব 1.1x into 1.2 মাল্টিপ্লাই কৰি দিলে 12 1 গুণ 12 2 হাতে গেল 1 12 1 গুণ 12 12 1 13 দুটাৰ পিছত 1.32x ঠিক হল এটুত গল এতিয়া এই যেটো প্রাইস এই প্রাইসটো কোনে পে করছে দা রিটেইলার পে করছে সো ইমানখিনি সমান ইমানখিনি হোলসেলারে 20% প্রফিট করার পিছত ইমান হলনে তো সেই প্রফিট খিনি কষ্ট আৰু যেটো প্রফিট মানে দুইটা লগ লাগি ফেলে এটো নিউ কষ্ট হল ইমান সো দেয়ারফর অ্যাকর্ডিং টু কোয়েশ্চন রিটেইলার জনে হে 1.32x ৰ সমান কিমান পে করছিল ইমান টকা হয়নে আমাক হেতু কথাই দিয়াই আছে সো দিস ইমপ্লাইজ x equal to 1320 by 1.32 হৈ গল ইয়াতে 1000 দি যদি 100 দি ইয়াতে 100 দি 132 1 2 3 132 1000 সো 1000 হৈ গেল আমাৰ প্ৰথম কষ্ট সো ম্যানুফ্যাকচাৰাৰে বস্তুটো কিমানত ওলাইছিল অপচন নম্বৰ বি 1000 টকা ওলাইছিল ওকে আমি বুজি পালো এইখিনি লৈকে এতিয়া যাও আমি নেক্সট কোৱেশ্চনটো লৈকে
13 নম্বৰটো লিখিছোঁ এনেকুৱাও প্ৰশ্ন মই আগতে কৰাইছোঁ আৰু মই যে কৰাইছোঁ কিয় কৰাইছোঁ বিকজ আগৰ পৰীক্ষাত আহিছে এনেকুৱা প্ৰশ্ন এডি আহি গৈছে এনেকুৱা প্ৰশ্ন সো ইম্পৰ্টেণ্ট বিৰাট ইম্পৰ্টেণ্ট এনেকুৱা প্ৰশ্নবিলাক এই বেগ কণ্টেইনছ 25 পইচা 50 পইচা 25 পইচা আৰু 10 পইচা কইনছ ইন দ্য ৰেচিঅ' অফ 5:9:4 totaling 2006 টকা হয়নে how many 50 পইচা coins are there sorry 50 পইচা কইন তাতে কিমান আছিল এতিয়া আমি যদি ৰেচিঅ' বিলাকক যদি যেহেতুকে পাৰ্ট আমি ধৰি লও যে 50 পইচা ধৰি লও আমি 5x পাৰ্টত ধৰি ললো 25 পইচা আমি ধৰি ললো 9x আৰু 10 পইচা ধৰি ললো 4x এতিয়া টোটেল 50 পইচা হ'ব কিমান হ'ব আমাৰ 5x into 50 250x তাৰ পিছত মুঠ 25 পইচা হ'ব কিমান হ'ব যে 9x into 50 25 ইয়াত 25 ন গুণ 25 10 হলে 250 225 10 পইচা হ'ব কিমানটা হ'ব যে আমি নাজানো ন x তো পাৰ্ট এটা নাজানো উলাম হেতুৱেটো উলাম আমি এটা এজিউম কৰি লৈছো x ধৰি ফেলে যে 4x into 10 equal to 40x ওকে এখানে বুজি পালো এতিয়া এই যেটো দিয়া আছে টোটালটো 206 rupees হয়নে ইয়াক যদি আমি পইচাত নিউ কিমান হ'ব 20600 এখৰে পূৰণ কৰি দিলে হ'ল ওকে সৰি ইমানখিনি হৈ গল এতিয়া therefore এই আটাইখিনিৰ যোগফলইটো ই হয়না না কথাটো according to question আমি কি পাও 250x plus 225x plus 40 equal to 20600 this implies এখিনি ইয়াত কৰি দিছো এটা কি হ'ব এটো হৈ গল আমাৰ 50 25 75 না 50 40 90 90 20 110 5 115 115 15 ইফালে গল 100 4 5 515 5 ইমান x equal to 20600 this implies x equal to 20600 divided by 515 এতিয়া ইতৰে কিমান যাব পাৰে 515 please 2 5 দুগুণ 10 শূন্য হাতে গলে 2 গুণ 2 একে 3 5 দুগুণ 10 0 sorry 900 300 আরে হ 2 25 200 তো নহয় পাঁচেৰে কাটলে 5 গুণ 5 0 3 পাঁচেৰে কাটলে 4 আৰু 5 গুণ 60 শূন্য 103 103 ৰে এতিয়া ডিভাইড কিবা ভুল হল নেকি মই যোগ কৰতে 5 4 2 6 6 পাছে 11 1 হাতে গলে 1 2 1 3 3 2 5 ঠিক আছে 515 আমি যদি 515 এৰে ডিভাইড কৰো ডাইৰেক্ট আমি ডিভাইড কৰি চাও কাটাকাটি কৰি থাকিলে আমাৰ মুশকিলে হ'ব আমি যদি ডাইৰেক্ট ডিভাইড কৰিব যাও যে 20600 515 মানে 200 তই নাজে এতুক মোটামুটি কিমান বাজ যাব 3 বাজ যাব 5 3 গুণ 15 5 হাতে গেল 1 3 গুণ 3 একে 4 5 3 গুণ 15 0 10 5 গেলি 5 তাহলে 5 4 গেলি 1 10 বার 5150 খতম 310 অপশনত কিমান আছে 300 আছে ও না না না
কিবা এটা গড়বড় হৈ আছে মোৰে ভুল হৈ আছে নেকি এক ছেকেণ্ড ৰবা 20600 divided by 515 40 যেহেতুকে এইটো ওলাইছে না আমাৰ ডাইৰেক্ট চাৰিবাৰেই গ'ল হয় 5 4 গুণ 20 শূন্য দেখলো 1 এটুৰি এটুক চাৰিবাৰ এতিয়া এটুৰি আমাৰ কি ওলাইছিল 4120 divided by 103 এয়া টোটাল 40 ঠিক আছে আমাৰ x ৰ ভ্যালু হল 40 সো আমাক খুদিছে কি 50 পইচাৰ কইন্স কিমান আছিল 50 পইচাৰ কইন্স আমাৰ কিমান আছিল হেতু খুদিছে হয় না 50 পইচা আছিল এইটো হয় না x ৰ ভ্যালু যেহেতুকে হলছে 40 5 4 গুণ 20 আমাৰ ওলাব লাগে 200 ঠিক আছে সো এই মোৰ লাষ্টৰ অলপমান ক্যালকুলেশন খিনি কৰি থাকোতে কিবা কিবি আনবা হৈ গল আৰু হৈ যায় কেতিয়াবা দেখো নাই বুজি পালো আমি এখিনি লৈকে আমি মানে গম পাই গলো ঠিক আছে সো এতিয়া আমি যাও নেক্সট কোৱেশ্চনলৈকে এটো খুব ইম্পৰ্টেন্ট আছিল দে আগৰ কোৱেশ্চনটো if the angle of a triangle are in the ratio of iman the largest cone কি angle is so triangle তিনিওটা কোণৰ যোগফল কিমান 180 ডিগ্ৰী জানো বাস এটোই তো লাগে রেশিও ইমান দি আছে therefore angles are 2x 3x 5x therefore sum of all angles মানে গোটেইকেইটা এংগল কোণৰ যোগফল কিমান 180 ডিগ্ৰী সো গোটেইকেইটা কোণ কিমান কেইটা এটু 2x plus 3x plus 5x clear 5 3 8 8 2 10 10x equal to 0 cancel x equal to 18 ডিগ্ৰী সো x ৰ হৰি 18 ডিগ্ৰী তে আটাইতকৈ ডাঙৰ কোণটো হল কি এটোই আমাৰ আটাইতকৈ মানে ডাঙৰ হ'ব কিয় গুণ হৈ আছে পূৰণ হৈ আছে therefore sorry ডাঙৰ কোণ 90 খতম তাৰমানে আমাৰ ত্ৰিভুজটো কেনেকুৱা আছিল হেনেকুৱা আছিল হাজাৰ এটা কোণ 90 ডিগ্ৰী হয়নে সো ইমান টান নাছিল এটো সবকে যাতে অলপ এটা আমি সাম্যক ধাৰণা এটা মানে দিব চেষ্টা কৰছো সো এই এটা কোৱেশ্চন বিৰাট ইম্পৰ্টেন্ট এলসিএম আৰু এইচএফ ৰ পৰা আগৰ পৰীক্ষাত এনেকুৱা প্ৰশ্ন যথেষ্ট দেখা গৈছে সো ইয়াৰ কনসেপ্ট খিনি আমাৰ মেইনলি জানিলে হ'ল কোৱেশ্চন নম্বৰ 15 ত আমাক কি কৈছে যে the HCF of two numbers is 11 দুটা সংখ্যাৰ HCF কিমান দিয়া আছে 11 and their LCM is 693 তাৰ LCM দিয়া আছে 693 if one number is 77 the other is এতিয়া যেহেতু কি আদাৰটো আমি নাজানো এটো ধৰা হল আন্ত সংখ্যা কিমান x ওকে ধৰা হল আমাৰ আন্ত সংখ্যা x গতিকে আমাৰ এটোটা আমি সূত্ৰটো আমি জানো না বস্তুটো দুটা সংখ্যাৰ পূৰণফল সমান LCM পূৰণ HCF এই বস্তুটো আমি জানিব লাগিব we know that আমি জানো যে কি জানো সংখ্যা দুটাৰ পূৰণফল x পূৰণ 77 এটা নম্বৰ আছে না আমাক এটো দিয়া সংখ্যা দুটাৰ পূৰণফল সমান LCM into HCF মানে আমাক লাগে x ৰ ভ্যালু আন্ত ভ্যালু LCM পাইছো 693 HCF পাইছো 11 আন্ত সংখ্যা আছে আমাৰ 77 এটোৰে এটো 7 বাৰ হাতেৰে ইয়াক যাব 7 গুণ 63 আকৌ 7 গুণ 63 আন্ত সংখ্যা কিমান 99 কোন আছে অপশন নম্বৰ সি সো আমি পাঁচটা কোৱেশ্চন কৰিলো কোৱা ক্লাসটো কৰি কেনে লাগে সবে যাতে লাইক দিয়া আৰু ক্লাসটো কৰি কেনেকুৱা লাগছে কমেন্ট দিবা এটো আমি এটা ক্লাসটো আমি কি কৰিছো কন্টিনিউ কৰি আছো আগত এটা লাইভ গলো হে লাইভটোৰ পৰা এটো মানে কন্টিনিউ কৰি আছো কিয় কৰি আছো কাৰণ অকল আমি চেপ্টাৰ বিলাক পঢ়ি থাকিলে নহয় আমাৰ কিমান কি কনসেপ্ট ক্লিয়াৰ হৈছে আমি হেতু চাব লাগিব সেই কাৰণে সবৰ কাৰণে এটা কি লৈছো প্ৰেক্টিস সেট ইয়াতে 40 টা মান আমি প্ৰশ্ন ডিসকাস কৰিম আগৰ প্ৰিভিয়াস ইয়াৰৰ মানে পেপাৰ বিলাক চাই কোনখন পেপাৰ কেনেকুৱা এই গোটেই বস্তুখিনি চাই মেলি বেলে আমি এইখন পেপাৰ মই ৰেডি কৰি আনিছো সবৰ কাৰণে যাতে
পৰীক্ষা হলত কাৰো একো চিন্তা নাথাকে মেইন কথাটো হৈছে কি জানা পৰীক্ষা হলত এনেকুৱা লাগব নালাগে যে এনেকুৱা প্ৰশ্নটো মই আগতে কৰা নাই কৰিছো এটা মই কিমান ভালকে পঢ়িছো হেতু নাজানো হেতু তোমালোকৰ কথা ওকে সো যদি এই আমি পাঁচটা মেচ কৰিলো এই যদি পাঁচটা মেচ ভাল লাগিলে সবে এটা ফ্ৰী হয় ভাই অলপমান কষ্ট হ'ব হোক তথাপিও এটা কমেন্ট দিয়া ভাল লাগিছে বেয়া লাগিছে কিবা নতুন টপিক লাগে নেকি কিবা ইম্প্ৰোভাইজেশন আছে নেকি যি কি নহওক কিয় আৰু ভিডিওটো লাইক কৰিলে খুবেই ভাল লাগে ঠিক আছে যে ইমানখিনি ষ্টুডেন্টে লাইক কৰিছে ইমানখিনি ষ্টুডেন্টে চাইছে ইমানে লাইক কৰিছে বহুত ভাল লাগে আমাৰ ইমানখিনি কষ্ট কৰো হয় না কথাটো সো এইবাৰ এতিয়া দিছে আমি এটো 16 নম্বৰ কোৱেশ্চনটো হৈছে মেনচুৰেচন চেপ্টাৰটোৰ পৰা ইয়াতে কি কৈছে যে the radius of a sphere is double এটো এটা স্পেয়াৰ তাৰ যেটো ৰেডিয়াস এটো আগৰ পাই আছিল এটো ওকে প্ৰশ্নমতে ইতে কি কৈছে ইয়াক ডাবল কৰি দিছে দুগুণ কৰি দিছে what is the ratio of the surface area of the original sphere to the surface area of the new sphere আগৰটোৰ তুলনা নতুনটোৰ কিমান অৰিজিনালটোতকে নতুনটোৰ তাৰ যেটো এৰিয়াটো কিমান হ'ব এতিয়া এটো যদি r নিউ r to আমাৰ কিমান হ'ব নিউ ৰেডিয়াস টো 2r ডাবল কৰি দিছে হয় না নহয় সো therefore আমি যদি গোলকটোৰ ব্যাসাৰ্ধ ধৰু আমাক কি ওলাব সারফেস এরিয়া হয় না সারফেস এরিয়া 4 pi r square equal to 4 pi 2r square 4 pi cancel r square equal to কিমান থাকিল আমাৰ 4r square হয় না এতিয়া ইয়াতে আমি এইটো হৈছে আমাৰ প্ৰথমটোৰ কি পালো তাৰ প্ৰথমটোৰ অনুপাত এইটো সেকেন্ডটোৰ সো 1:4 অনুপাতত থাকিব আমি হেতুই পালো কাৰণ প্ৰথমটোৰ এইটো উলাই ললো আমি 4r square কি r square হয় না এতিয়া ইয়াৰে যদি আমি r বিলাক যদি ৰিমুভ কৰাই দিও থাকিল কিমান 1/4 হয় না r square by 4r square হয় না r cancel ইয়াতে থাকিল 1 so 1:4 হ'ব এনেকা ঠিক আছে রেশিওত লৈ গলো আমি বুজি পালো ম্যাথটো একেবাৰে সহজ কিন্তু যাতে পৰীক্ষা হলত এনেকা ম্যাথ আইলেও যাতে আমি কৰিব পাৰো সব বস্তুৰে আমি প্ৰিপাৰেচন কৰিম সবৰে কৰিম একো মিস যাব না লাগে একো মিস নেক্সট তো হৈছে আমাৰ কি হ'ব পৰা নাম্বাৰ সিস্টেমৰ পৰা এটা কোৱেশ্চন দিছে কৈছে কি find the largest 4 digit numbers which is exactly divisible by 15 18 21 24 so egidare sorry find the largest 4 digit number so আটাইতকৈ largest 4 digit number কোনটো এইটো মানে এতিয়া এই নাম্বার গুটেই কেইটাৰে ইয়াৰে ভিতৰত থাকা এটা সংখ্যা লাগে যা গুটেই কেইটাৰে হৰণ যায় ইয়াৰ যদি আমি এলসিয়াম লওঁ এলসিয়াম লৈ ফেলে ইয়াক আমি হৰণ কৰি যদি চাও কিমান বাৰ যায় যে দুবাৰ গল বা তিনিবাৰ গল বা চাৰিবাৰ গল বাকি কিমান বাৰ হ'ল যে ইমানখিনি বাকি ৰল হে বাকিটো ইয়াৰ পৰা যদি মাইনাস কৰি দিও হে সংখ্যাটো হ'ব না যেটো এক্স্যাক্টলি মানে ডিভাইড যায় বাকি ৰোৱাখিনি যদি বাদ দে মানে মগুনটো কথা কৈছো কি 11 ইয়াক আমি 2 ৰে হৰণ কৰিব লাগে 2 ৰে 5 বাৰ গল 5 2 গুণ 10 তো 10 টো এটা এনেকুৱা সংখ্যা এক বাকি ৰল আমি যদি 11 ৰ পৰা 1 মাইনাস কৰো এই 10 টো এটা এনেকুৱা সংখ্যা যেটো 2 ৰে এক্স্যাক্টলি হৰণ যায় আমাৰ কথাটো হেনেকুৱা 99 এটা এনেকুৱা সংখ্যা 4 ডিজিট নাম্বাৰ ইয়াৰ আমি এলসিয়াম উলাই ফেলে এটা নাম্বাৰ লাগে সেই নাম্বাৰটোৰে ইয়া হৰণ কৰাৰ পিছত যেটো নাম্বাৰ যিমান বাৰ যাব না তাৰ পৰা যোনখিনি বাকি ৰব বাকি ৰোৱাখিনি ইয়াৰ পৰা মাইনাস কৰি দিলে হ'ল ওলাই গল চাও আমি কিংকে কৰো কি কৈছো মই কথাখিনি কি কৈছো আৰু ম্যাথটো কি কৰো চাও ঠিক আছে আর বহুত সম্ভাৱনা আছে দেই এনেকুৱা টাইপৰ ম্যাথছ খুব মন দি কৰবা এইটা ঠিক আছে এতিয়া মই হেৰি দিছে আমি অটো হেৰি কৰো ফ্যাক্টৰাইজেশন কৰো 15 ৰ কিমান হ'ব 3 * 5 18 কিমান হ'ব 6 3 গুণ 18 নহয় 6 3 গুণ 18 হলে 2 3 স্কয়ার 3 3 গুণ 9 9 2 গুণ 18 তাৰপিছত 21 ৰ কিমান হ'ব 7 পূৰণ 3 24 ৰ 8 আর 3 গুণ 24 ওকে গোটেই কেটাতে 3 আছে এৰে লাৰ্জেস্ট স্কয়াৰ থাকাটো এইটো আছে 2 এটো আছে কিন্তু লাৰ্জেস্ট কোন আছে এটো 7 পূৰণ 5 3 3 গুণ 9 8 5 গুণ 35 9 গুণ 72
74 ইনটু 35 সো 72 ইনটু 35 5 দুগুণ 10 শূন্য হাতে গ'লে 1 7 5 35 34 3 3 3 দুগুণ 6 7 3 গুণ 21 শূন্য 6 6 12 2 হাতে গ'লে 1 5 2 2520 2520 সো 2520 টো এটা এনেকুৱা সংখ্যা যাক নেকি কি হয় এটা গোটেই কেইটা সংখ্যাৰে হৰণ যায় এতিয়া এতুৰে আমি কি কৰিম আটাইতকৈ লাৰ্জেষ্ট যেটো আমাৰ 4 ডিজিট নাম্বাৰ ইয়া হৰণ কৰিম আমি 2520 3 6 4 4 দুগুণ 8 নাচব 3 বাৰে যাব 3 0 0 3 দুগুণ 6 5 3 গুণ 15 5 হাতে গ'লে 1 3 দুগুণ 6 1 7 9 এটো গ'ল 0 9 9 6 গেলি 3 9 5 গেলি 4 8 গেলি 2 মানে 2439 এটো যে বাকি ৰৈছে এটো গোটাকে তিনবাৰ কৰি এবাৰ আমি ডেসিমেল দিব আৰু আমি ডেসিমেল দিও এই ইয়াৰ পৰা এই সংখ্যাটো মাইনাস কৰি যেটো পাম হেতুই হৈছে কি আমাৰ এক্স্যাক্টলি ডিভাইড যোৱা সংখ্যা হয় না নহয় সো ইয়াৰ পৰা যদি ইয়াক আমি যদি মাইনাস কৰো তেতিয়ালে এইটোই সংখ্যাটো ইয়াৰ পৰা ইয়াক মাইনাস করলে এইটোই পাম 7560 কোড আছে 7560 সো আমাৰ অপশন নাম্বার ই ক্লিয়ার এটোৰ পৰা যদি এইটো মাইনাস কৰি দিও আমাৰ এইটো সংখ্যাই ৰৈ যাব সো 7560 টা এনেকুৱা নাম্বাৰ কিটা গুটে কেটাৰে হৰণ যাব হেতু আটাতকে লাৰ্জেষ্ট 4 ডিজিট নাম্বাৰ ক্লিয়ার ওকে এইবাৰ হয় আমি টাইম এন্ড ওয়ার্ক কৰা এটা এফিশিয়েন্সিৰ ম্যাথছ দিছে এফিশিয়েন্সিৰ যেটো ম্যাথছত কি দিছে কি a is 50% more efficient than b if যদি b takes 30 days to complete a task b যদি 30 দিন সময় লয় এটা কাম কৰিব কাৰণে how many days will take that together to finish it তেতিয়া হলে দুয়োটা একেলগে কামটো কৰিবৰ কাৰণে কিমান সময় ল'ব so b takes 30 days therefore b এর efficiency কিমান হ'ব মানে এটা মানে কি হয় তেও প্রতিদিনে কিমানখিনি কাম কৰে 1/30 কাম কৰে সো বি এর এফিশিয়েন্সি কে ই এখন 50% বেশি therefore এ তুই তো নিজৰ কৰবা পাৰে আৰু বি ৰো আধা কৰবা পাৰে তাৰমানে 1.5 ডেৰ গুণ এ বিতকে ডেৰ গুণ বেছি কাম কৰবা পাৰে কাৰণ এ তো নিজে 1 কি 50% কৰবা পাৰে মানে কি বিতকেও 50% বেছি কৰবা পাৰে মানে কি টোটাল তাতকে ডেৰ গুণ বেছি কাম কৰবা পাৰে সো A's efficiency equal to কিমান হ'ব 1.5 into 1/30 মানে 15 ইয়াতে হল 300 15 দিয়া কাটি দিলে 1/20 এটো হৈছে b efficiency so দুয়োটাই যদি একেলগে কৰিব লাগে therefore a plus b দুয়োটাই একেলগে কৰিব লাগা হলে 1/20 plus 1/30 60 3 যোগ 2 5 কাটাকাটি কৰি দিলে 1/12 therefore কিমান হ'ব উল্টাই দিলে 12 days সো এই কৰিব গোটেই কামখিনি কিমান দিনত 12 দিন এই এনেকুৱা এফিশিয়েন্সিৰ ম্যাথছ বিলাক বিৰাট ইম্পৰ্টেন্ট আগৰ ক্লাছতো আমি এটা কৰিলো আগৰ হেৰিটো আমি এটা পাইপৰ কৰিছিলো এই পাইপে ইমান পানী উলালে বিয়ে ইমান উলালে দুয়োটাক বন্ধ কৰি দিয়া হল এনেকুৱা টাইপৰ ম্যাথছ বিলাক ঠিক আছে এটো এটা ইম্পৰ্টেন্ট আৰু হেটো এটা ইম্পৰ্টেন্ট আছিল হব সো এই আমি টাইম এন্ড ওয়ার্কত এনেকুৱা টাইপৰ ম্যাথছ বিলাক মই অলৰেডি যেটো ক্লাছ গেটা মোৰ গৈছে দুটা তিনটা মান ইউটিউবত আপলোড দিয়া আছে তাতে মোৰ মোৰলৈ এইখিনি গুটেইখিনি কনসেপ্ট মই তাৰমানে তাতে এপ্লাই কৰি থৈ দিছো যাতে ষ্টুডেন্ট খিনি যাতে একো অসুবিধা নহয় যিয়ে পঢ়া নাই হি পাৰা নাই যিয়ে পঢ়িছে হি পাৰিছে পঢ়িব লাগিব ভাই এটা সিস্টেমত পঢ়িব লাগিব এনেকুৱা নহয় যে এটা প্ৰশ্ন পঢ়িছো আজি নহয় কনসেপ্ট ওয়াইজ যে সাৰে যেহেতুকে দুটা তিনটা মান ইয়াৰে ভিডিও আপলোড দিছে তো একদম প্ৰথম ভিডিওটোৰ পৰা চাম প্ৰথম ভিডিওটোত কি দিয়া আছে যিখিনি পঢ়িলো হেতুৰ ওপৰত বেস কৰি সেকেন্ড ভিডিওটো থাকে এনেকুৱা নহয় ন থাৰ্ড টু চালো সেকেন্ড টু চালো 1 টু চালো ভালকে চালে হল পাৰ্ট 1 2 3 বুলি আমি দিয়াই আছে সো এবাৰ দিছে আমাক মুড উলাব দিছে মুড এন্ড মিডিয়ান পৰীক্ষাত আহি থকা বস্তু সো মুড উলাব দিলে আমি হঠাৎ কি কৰিব লাগে এই 12 একে একে সংখ্যাবিলাক এটা সিকোয়েন্সত লৈ ল'ব লাগে আটাইতকৈ সৰু সংখ্যাটো এটা আছে 12 কেইবাৰ আছে এটা দুটা তিনটা চাৰিটা তাৰপিছত 12 পিছত নেক্সট আছে 15 কেইটা আছে 1 2 তিনটা 15 আছে তিনটা 12 আছে চাৰিটা তাৰ পিছত আছে কিমান সৰি
17 এটা 18 এটা 1 2 1 2 3 4 5 6 7 8 9 1 2 3 4 5 6 7 8 9 10 আৰু এটা 20 আছে ওকে এতিয়া মুড উলাটো কাক কয় যোনটো সংখ্যা হাইয়েস্ট বাৰ ৰিপিট হৈছে মোৰ ফ্ৰিকুৱেন্টলি যেটো নাম্বাৰ আমি পাই আছো তাৰ মানে গুটেই সেটটো এই গুটেই যোনখিনি আমাক ডাটা সেট দি দিছে ইয়াতে হাইয়েস্ট কোনটো মানে বাৰে বাৰে তাৰ মানে আমাৰ ৰিফ্লেক্ট হৈ আছে 12 তো 4 বাৰ হৈছে সো মুড কি হ'ব 12 মুডটো কি হ'ব 12 এতিয়া ইয়াক আমি এৰেঞ্জ কৰি লৈছো ঠিক আছে ওকে এতিয়া আমাক যদি কয় যে মিডিয়ান উলাব দে মিডিয়াম উলাব দিলে আমি বস্তুখিনি এৰেঞ্জ কৰি লম লৈ ফেলে আমি গণিমতে কেইটা আছে টোটাল 10টা আছে 1 2 3 4 5 6 7 8 9 10 যেহেতুকে সংখ্যাটো ইভেন মানে কি জানে যুগ্ম যুগ্ম মানে কি টোটাল সংখ্যা কেইটা যুগ্ম হৈ আছে তাৰ মানে 10টা নম্বৰ আছে তো 10টো এটা যুগ্ম যদি 9টা সংখ্যা থাকি লয় সেটো অযুগ্ম যেহেতুকে যুগ্ম গতিকে যুগ্মৰ ক্ষেত্ৰত কি হয় median equal to কি হয় 5th যোগ 6th divided by 2 এতে এই 4 এই 5 নম্বৰত 15 আছে 6 নম্বৰতো 15 আছে divided by 2 30 2 দিয়ে কাটি দিলে 15 সো median কি হৈ গল 15 ওকে আৰু মিনটো তো ওলাবই পাৰিম গুটি কেটা যোগ কৰিব লাগে যিমানটা আছে সিমানটাৰে হৰণ কৰি দিলে হৈ গল mean mood median এই তিনটা বস্তু আমাৰ এই প্ৰশ্নটোতে হৈ আছে আৰু ষ্টেটিষ্টিক্সৰ পৰা এই গিটাই আহে ইয়াতকে বেছি টান নাহে হে মই আগৰ কিবা পৰীক্ষাত এখিনিয়ে পাইছিলো mean mood পাইছিলো ঠিক আছে কনফিউজন হ'ব নালাগে মুডটো কি মিনটো কি মিডিয়ান উলাওতে সদায় এটা বস্তু কৰিবা কেৱল 12 15 12 18 উল্টা উল্টাকে দিয়া আছে যে এৰেঞ্জ কৰি লবা ভালকে এটো প্যাটাৰ্ণত কেতিয়া যেতিয়া আমি মিডিয়ান উলাও মধ্যমা বুলি কই নেকি নে কি বুলি কোৱা আছিল অসমীয়া mean mood মিডিয়ান গড় আৰু মুডক কি বুলি কোৱা আছে ভাৰি গেল ন অসমীয়াত কি কোৱা আছিল মুড মানে বিচাৰক গোটৰ ধৰণ বিচাৰক নিম্নলিখিত তথ্যৰ গোটৰ ধৰণ মুড মানে গোট নেকি মই এৰে আসামিজ টাৰ্ম কিটা পাহৰি গেলো আৰু যি কি ধৰক মিডিয়ান উলালে আমি ডাটাখিনি এৰেঞ্জ কৰি লম সৰুৰ পৰা ডাঙৰলৈকে তাৰপিছত 5th আৰু 6th মানে কিয় কৈছো 5th 10ৰ আধা কিমান 5 তাৰে নেক্সটটো সংখ্যা হেনেকে দাম সেই বস্তুটো এইটো ঠিক আছে 19 নম্বৰটো গম পালো এইবাৰ আহিলো আমি 20 নম্বৰ আৰু আজিৰ আমাৰ লাষ্ট কোৱেশ্চন ঠিক আছে লাষ্ট কোৱেশ্চনটো আমাক কি কৈছে চোৱা 20 নম্বৰটো আমাক কি কৈছে চোৱা একবাৰ যে 20 নম্বৰটো আমাক কৈছে কি এ ষ্টুডেন্ট must get 40% marks এজন ষ্টুডেন্টে 40% নম্বৰ পাব লাগিব টু পাস হি পাস কৰবৰ কাৰণে he gets 178 marks and fails by 22 marks so কিমান নম্বৰ পালে হি পাস হ'ব what are the maximum marks আমাকে তো হুদা নাই আমাক হচ্ছে কি পৰীক্ষাটোত হাইয়েস্ট নম্বৰ কিমান মানে কি গোটেইখন সাবজেক্ট মিলাই কিমান নম্বৰ আছিল এতিয়া এটা বস্তু মন কৰাছোন ই যদি 178 মার্কস পাইছে 22 মার্কত ফেল কৰিছে therefore 5 মার্ক কিমান 178 পাইছে আৰু ইয়াতে 22 নম্বৰত ই ফেল কৰিছে তাৰ মানে 200 নম্বৰ 5 মার্ক এই 200 নম্বৰটো কাৰ সমান সৰি 200 নম্বৰটো কাৰ সমান 40% এ ধৰা হল maximum number x এতিয়া x ৰ 40% মানে most নম্বৰৰ 40% হৈছে 5 মার্ক নহয় নেকি আৰু 5 মার্ক কিমান আছিল আমাৰ 200 কম পালো সো x equal to 40% to কি হ'ব আমি ইয়াত লিখি দিও একবাৰ 40 by 100 200 হয় না x equal to 200 into 100 divided by 40 0 0 cancel 4 रे या 5 0 so 500 so আমাৰ কি আছিল highest number to the maximum number maximum marks আছিল আমাৰ গুটেই হেৰিখিনিত কিমান আছিল 500 সেই 500 ৰ ভিতৰত 178 হে পালে 22 নম্বৰত ফেল কৰিলে মানে কি 40% মাৰ্ক ল'ব নোৱাৰিলে সো এই 500 40% কিমান
500 ইনটু 40 বাই 100 0 0 কেনসেল 0 0 কেনসেল 5 4 গুণ 20 200 হি পাইছে কিমান 178 পালে আৰু 22 নম্বৰ কমকে পাইছে বুলি কৈছে ক্লিয়াৰ সো সহজ মেথছটো সহজ বাস ইয়াত মানে কৰাৰ যেটো পদ্ধতিটো জানিলে হ'ল আৰু এটো কেনেকৈ আহিব প্ৰেক্টিস আমি যিমানখিনি প্ৰেক্টিস কৰিম হেতুৰ জৰিয়তে আহিব গতিকে আজিও 10টা আমি ডিসকাশন কৰিলো আকৌ কৰি যাম এটো আমি চলাই থাকিম এটো যেটো আমাৰ সিৰিজটো ঠিক আছে যেতিয়ালৈকে আমাৰ 40টা মান মেথছ ক্লিয়াৰ নহয় ষ্টুডেন্ট খিনিৰ যাতে এটা পৰীক্ষাত কেনেকুৱা মেথছ আহে তাৰ এটা সাম্যক যাতে ধাৰণা হৈ যায় আৰু এই ক্লাছ গেটা বিশেষকে চলি আছে আমাৰ আসাম পুলিচৰ কাৰণে আৰু আসাম ফৰেষ্ট ডিপাৰ্টমেন্টৰ এক্সাম আহি আছে ঠিক আছে গতিকে হ'ব আজিলৈকে ক্লাছটো ইমানত সামৰিছো চাই থাকাৰ কাৰণে অশেষ ধন্যবাদ আৰু যদি ভাল লাগিছে লাইকটো লাগিব সবৰ পৰাই বিচাৰো লাইকটো কিয় জানানে ভিডিওটো কৰিছো ইমান কষ্ট কৰি যদি এটা লাইক দি দিয়ে বহুত ভাল লাগে যে আচ্ছা ইমানখিনি ষ্টুডেন্টে মানে ভিডিওটো ভাল পাইছে আৰু অলপ কষ্ট কৰা যদি তেতিয়ালে কমেন্টটো অলপ লিখি দিলেও ভাল লাগে কি নালাগে মানে যি কি নহওক আৰু এটা যিকোনো তোমালোকৰ পৰা মানে ফালৰ পৰা মানে কথাবিলাক আহিলে ভাল লাগে দিয়াচোন হয় না গতিকে আজিলৈকে এৰিছো আৰু দীঘলীয়া নকৰো ক্লাছটো চাবা গোটেইকেইটা প্ৰশ্ন অতিকে দৰকাৰী আৰু যাতে যেটো আমাৰ ফাৰ্স্ট পাৰ্টৰ পাই যাতে চোৱা এটো মই এটা লাইভ গৈছিল সেই যাতে লাইভটোৰ পৰা চোৱা হেতুৰ পিছত এইটো পিছত আৰু আছে এনেকৈ আমি কন্টিনিউ কৰি থাকিম ঠিক আছে ধন্যবাদ আশা কৰো আজিৰ ভিডিওটি আপোনালোকৰ বাবে সহায়ক হৈছে যদি আপুনি এই বিষয়টো আয়ত্ত কৰিব বিচাৰে আৰু আগবাঢ়ি যাব বিচাৰে তে আমাৰ কম্প্ৰিহেনসিভ কোৰ্সসমূহৰ এনৰোলমেন্ট ইতিমধ্যে আৰম্ভ হৈছে পলম নকৰি আমাৰ ডেসক্ৰিপচনত থকা লিংকটোত ক্লিক কৰক অথবা আমাৰ লগত যোগাযোগ কৰিব পাৰে